নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত আৰু পল্টন বজাৰ ৰেলৱে ষ্টেচনত মোৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ ডাইৰেক্টৰ পাপুখান ডাঙৰীয়া লগতে উপস্থিত আছে চেয়াৰমেন সুভাষী ৰাজকুমাৰ ডাঙৰীয়া লগতে উপস্থিত আছে গো ক্ৰীড়াৰ দুগৰাকী খেলুৱৈ আৰু পুৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে গোৰ নেশ্যনেল চেম্পিয়নশ্বিপ আৰু পুৰীত অনুষ্ঠিত হ'বলগা এই নেশ্যনেল চেম্পিয়নশ্বিপত অসমৰ পৰা পোনপ্ৰথমবাৰৰ বাবে দুগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব লগত আছে বিৰোধী মনেশ্বৰ দেখা পাব সমগ্ৰ পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পাছতে তেখেতসকলে পুৰী অভিমুখে ৰাওনা হ'ব পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা আমি খেলুৱৈসকলৰ মনোভাৱ যাবলৈ চেষ্টা কৰিম লগতে পাপুখান ডাঙৰীয়াৰ ওচৰলৈ প্ৰথমতে আহিব চেষ্টা কৰিছোঁ প্ৰথমতে জানিব বিচাৰিছোঁ গেমটো যিহেতু অসমত নতুন গতিকে গেমটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ সবিশেষ কেনেকুৱা ধৰণে গেমটো আপুনি আনিলে বা কি আপোনাৰ উদ্দেশ্য আৰু পৰিকল্পনা আছে কি ক'ব ধন্যবাদ গো যিটো গেম আছে এই গেমটো খুব সুন্দৰ মাইণ্ড গেম হয় আৰু এইটো এটা ব্ৰেইন লগাব লাগে খুব সুন্দৰ গেম যিহেতু এই গেমবিধ এছিয়ান গেমছত চলি আছে আমাৰ ভাৰতত এই গেমবিধ অহা 4 বছৰ হ'ল আৰু নৰ্থ ইষ্টত আমি নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ থ্ৰু দি আমি এই গেমবোৰ চলাই আছোঁ নৰ্থ ইষ্টত আৰু আমি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে নৰ্থ ইষ্টৰ দুটা টীম আমি এইবাৰ পঠাই আছোঁ আমাৰ অসমৰ দুজন প্লেয়াৰ মণিপুৰৰ পৰা দুজন প্লেয়াৰ যাব তো আমি খুব আশাবাদী যে ভাৰতকো এটা ভাল প্লেটফৰ্ম পাব গৈ আছে এছিয়ান গেমছ লেভেলত চ' আমি আমাৰ নৰ্থ ইষ্টৰো প্লেয়াৰ্ছ এই খেলবিধত এছিয়ান গেমছত পঠাব পাৰিম বুলি আমি আশাবাদী দুগৰাকী খেলুৱৈৰ নামটো কি চায়ন চৌধুৰী জুনিয়ৰ ছেকশ্যনত খেলিব আৰু ছিনিয়ৰত ইন্দ্ৰা সিনহা তেখেতে ছিনিয়ৰত খেলিব যিহেতু আমি যিমান দূৰ গম পাইছোঁ চেছ আৰু এই গেমবিধৰ অলপ সাদৃশ্য আছে লগতে পাৰ্থক্য অলপমান আছে সাদৃশ্য কি আছে আৰু পাৰ্থক্য কি আছে সাদৃশ্যটো এইটোৱে হ'ল যে দুইটা মাইণ্ড গেম আৰু ইয়াৰ যিটো ডিফাৰেঞ্চটো আছে চেছত আপোনাৰ বহুতকেইটা ছেকশ্যন থাকে ৰজা ৰাণী কিবা কিবি এইবোৰ থাকে ইমান মই আইডিয়া নাই মোৰ কিন্তু ইয়াতে আপোনাৰ কি থাকে আমাৰ কলা আৰু বগা গুটি থাকে সেইটোত আপোনাৰ কেপচাৰ কৰিব লাগে এৰিয়া মানে ধৰক এটা কৰ্নাৰ যদি আমি কলাই যদি কেপচাৰ কৰিছে তো সেইটো কলাৰটো মানে কেপচাৰ কৰি সেই জেগাটো দখল কৰাটো মানে জেগা দখল কৰা বুলি কয় এইটো সেই বস্তুটো কৰিব লাগে সেইটো খেলিবৰ কাৰণে মাইণ্ড লগাব লাগে কেনেকৈ সেই বস্তুটো সেই জেগাটো কেনেকৈ কেপচাৰ কৰিব সেইটো কাৰণে বহুত মাইণ্ড লগাব লাগে সেইটো কাৰণে এই গেমবিধ ইণ্টাৰনেশ্যনেল লেভেলত এছিয়ান গেমছত আছে মাইণ্ড গেমত চ' মই আশাবাদী এই গেমবিধো আমাৰ অসমৰ যেনেকৈ বাকী গেমবোৰ আমাৰ অসমৰ ষ্টুডেণ্টবিলাকে চলাই আছে কৰি আছে খুব সুন্দৰভাৱে আমাৰ গোটো আমাৰ অসমৰ এটা খুব ভাল প্লেয়াৰ আমি আগন্তুক দিনত পাম বুলি আশাবাদী আজিকালি মোবাইলত বহুত মানুহ ব্যস্ত থাকে সৰু ল'ৰা ছোৱালীবোৰ গতিকে এনেকুৱা ধৰণৰ স্ক'প থকা গেমত যদি মনোনিৱেশ কৰে নিশ্চয়কৈ খেলুৱৈসকলৰো ভাল হ'ব নতুন হয় আচলতে মোবাইলত টাইমটো ৱেষ্ট কৰিলে একো বেনিফিট নাই কিন্তু এই গেম যদি আপুনি খেলে এইটো দুটা গেম আছে এটা বৰ্ড গেমো আছে আৰু মোবাইলতো খেলিব পাৰি তো এই গেমবিধ খেলিলে ব্ৰেইনটো শ্বাৰ্প হ'ব মোবাইলত মানে যদি আপুনি এনে মোবাইল চাই থাকে আপোনাৰ টাইমটো ৱেষ্ট হৈ থাকিব একো বেনিফিট নাই কিন্তু এইটো খেলিলে আপোনাৰ বেনিফিট এইটোৱে আহিব যে আপোনাৰ ব্ৰেইনটো শ্বাৰ্প হ'ব ব্ৰেইনৰ এক্সাৰচাইজ চ' খুব ভাল এটা আমি গেম আনিছোঁ বুলি আমি আমাৰ নৰ্থ ইষ্ট স্পৰ্টছৰ ফালৰ পৰা আমি অসমবাসীক দিব গৈ আছোঁ যে এটা খুব সুন্দৰ গেম যিটো মাইণ্ড গেম খুব আঁকোৱালি ল'ব বুলি মই আশাবাদী আমাৰ অসমবাসীয়ে এই খেল আপোনাৰ পুৰীত হ'ব গৈ আছে 22 নৱেম্বৰৰ পৰা 24 নৱেম্বৰ আজি আমাৰ দুজন প্লেয়াৰ গুৱাহাটীৰ পৰা যাব ওলাইছে আৰু তেওঁলোকে 22 তাৰিখ মৰ্ণিং গৈ পাব 22 তাৰিখে ইভেণ্ট মানে আৰম্ভ হ'ব আৰু এটা কথা সুধোঁ যিহেতু আমি যিমান গম পাইছোঁ চীনৰ গেম হয় চীনত খুব পপুলাৰ গেমটো গতিকে ভাৰতত কিমানখিনি পপুলাৰ হৈছে বা ভাৰতত কিমানখিনি আৰু কৰণীয় আছে ইয়াতে যিহেতু আমাৰ ইয়াতে অহা 4 বছৰ হ'ল 4 বছৰত আমাৰ ভাৰতৰ 28খন ষ্টেটত এই গেমবিধ চলি আছে আৰু আমি খুব সোনকালে চীনৰ বা যিটো আমাৰ এছিয়ান গেমছত আছে যাতে আমাৰ ভাৰতক প্ৰতিনিধিত্ব কৰাব পাৰিম বুলি আমি আশাবাদী মই আপোনাৰ ওচৰলৈ আকৌ আহিম মই এইমতে যাব বিচাৰিছোঁ দুগৰাকী খেলুৱৈৰ ওচৰলৈ প্ৰথমতে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পোনপ্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ আণ্ডাৰত অসম টীম এটা গৈ আছে দুজনীয়া খেলুৱৈ এটা গতিকে কেনেকুৱা আশা প্ৰত্যাশা আছে কি ক'ব নমস্কাৰ গৈ আছোঁ ভাল লাগিছে বহুত আৰু থাৰ্ড নেশ্যনেলত অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই খুবেই সুখী আৰু
যিমানখিনি পাৰোঁ চেষ্টা কৰিম বুলি ভাবিছোঁ অসমলৈ গৈ কেনেকুৱা পাৰ্থক্যটো কি দেখা পাইছে সাদৃশ্যটো কি দেখা পাইছে আপুনি চেছৰ লগত চেছত ধৰক আপোনাৰ কেইবাটাও গুটিবিলাকৰ বেলেগ বেলেগ নাম থাকে কিং কুইন বিশ্বপ ৰক তেনেকুৱা থাকে ইয়াতে তেনেকৈ নহয় কলা আৰু বগা দুটা গুটিয়ে থাকে আৰু প্লাছ মুভবিলাকো তেনেকুৱা ধৰণৰ চেছত ধৰক এটা গুটিয়ে বেলেগ বহুতবাৰ মুভ কৰিব পাৰে কিন্তু ইয়াতে এবাৰ মুভ কৰিলে দুবাৰ কৰিব নোৱাৰে সেইটো আৰু প্ৰিপেৰেশ্যন মই মোবাইলতে কৰিছোঁ বৰ্ডত কৰা নাই অনলাইন মোবাইল এপ্লিকেশ্যনতে কৰিছোঁ জনাখিনিয়েতো জানে গো গেমটো কি হয় যিসকলে মোবাইল চাই থাকে বা তেখেতসকলে নেটত চাই থাকে কিন্তু আপুনি যেতিয়া চালে নিজাববীয়াকৈ গুৱাহাটীত যে গো গেমটো কোনে কোনে খেলি আছে আপুনি অলপ নিজাববীয়াকৈ অনুসন্ধান কৰিছিলে অলপ কওকচোন সেই বিষয়ে মানে বেচিকেলিতো মই অনুসন্ধান কৰিছোঁ মই যিখিনি দেখিছোঁ য়াংষ্টাৰখিনিৰ ভিতৰত পপুলাৰ হৈছে অলমষ্ট আমাৰ মানে অসমতো কাৰণ বহুতখিনি ধৰক এই ড্ৰামাবিলাকত তেনেকুৱা এইবিলাক দেখাই থাকে আৰু আজিকালিতো চাইনিজ কোৰিয়ান ড্ৰামাবিলাক বেছি আমাৰ য়াংষ্টাৰখিনিয়ে ফ'ল' কৰে চাই তো তাতে এই গেমটো প্ৰায় থাকে আৰু সেই হিচাপে তেওঁলোকে কৈ চাৰ্চ কৰি আজিকালি মানে পপুলাৰ হৈছে য়াংষ্টাৰৰ মাজত পপুলাৰ হৈছে তো মই সেইটো পাইছোঁ আৰু বহুত যাৰ লগতে কথা পাতিছোঁ বা সুধিছোঁ তো জানো গেমটো ময়ো খেলোঁ মাজে মাজে তেনেকুৱা কয় তো সেই হিচাপে তাৰপিছত ময়ো নিজে চাৰ্চ কৰিলোঁ আৰু ৰুলছ ৰেগুলেশ্যনখিনি তেনেকৈ অনলাইন চাৰ্চ চেছ খেলোঁ মই আৰু পাপু খান ছাৰৰ কথা কি ক'ব লগতে সুভাশিষ ছাৰৰ কথা কি ক'ব তেখেতসকলে যিহেতু এখন মঞ্চ প্ৰদান কৰিছে এছিয়ান গেমছত আছে কিন্তু সৰু সুৰা গেম হয় সেইটোতো আৰু মানে কি ক'ম ৰাজকুমাৰ ছাৰ আৰু পাপু ছাৰকতো মানে ধন্যবাদ বহুত ধন্যবাদ কাৰণ তেওঁলোকে এনেকুৱা এটা মানে প্লেটফৰ্ম মোক দিছে এইটো বয়সত ক'বলৈ গ'লে আৰু ভাবা নাছিলোঁ যে কেতিয়াবা মানে ৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা খেলত প্ৰতিনিধিত্ব কৰিবলৈ যাম বুলি কিন্তু অনলি বিকজ অফ পাপু ছাৰ আৰু ৰাজকুমাৰ ছাৰৰ কাৰণে আজি এই প্লেটফৰ্মটো পালোঁ নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাকো আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ যিহেতু প্ৰথমবাৰৰ কাৰণে অসম টীম হৈ গৈ আছা নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ আণ্ডাৰত গতিকে কেনেকুৱা অনুভৱ কি ক'বা মোৰ অনুভৱটো বৰ ভাল মই অসমক ইমান ডাঙৰ এটা ষ্টেজত ৰিপ্ৰেজেণ্ট কৰিব গৈ আছোঁ মোৰ বৰ ভাল লাগিছে তুমি চেছ খেলা আগতে মই চেছ আগত খেলিছিলোঁ চেছ কেতিয়াবা খেলা আৰু তুমি গ'ৰ লগত কেতিয়াবা জড়িত হ'লা বা গো কেতিয়া দেখা পাইছিলা মই চেছ লাষ্ট ইয়েৰ খেলিছিলোঁ বেছি দিন খেলা নাই কিন্তু গো মই লাষ্ট ইয়েৰৰ পৰা খেলি আছোঁ কি দেখা পাইছিলা প্ৰথমতে দেখা পাওঁতে গো ফাৰ্ষ্ট মোক ছাৰে কৈছিলে গো গেম আছে মই ইউটিউবত চালোঁ অলপ খেলিলোঁ তাৰপৰা জানিব পাৰিলোঁ গো এনেকুৱা এটা গেম হয় চাইনাৰ গেম হয় বহুত পুৰণা ৱাৰ ৰিলেটেড এইবিলাক গেম হয় জানিলোঁ কেতিয়াবা মুভি চভিত দেখা পাইছিলা তুমি এই গেমবিধ মুভি চভিত দেখা পাইছিলোঁ যিহেতু চেছে বহুখিনি উত্তৰণ ঘটিছে গোটেই ৱৰ্ল্ডত গতিকে এই গেমবিধেও ভাৰতত বহুখিনি উত্তৰণ ঘটিব বুলি কিমান আশাবাদী তুমি গ'টো ভাৰতত বহুত ফেমাছ হ'ব পাৰে কাৰণ চেছ ইণ্ডিয়াৰ মানুহে বহুত ইণ্টাৰেষ্ট লয় তো গ' এনেকুৱা এটা মাইণ্ড গেম ষ্ট্ৰেটেজি গেম চ' মানুহে ইণ্টাৰেষ্ট লৈছে আৰু য়াং জেনেৰেশ্যনৰ ভিতৰত এইটো বহুত ফেমাছ হৈছে কাৰণ এই ড্ৰামাবিলাকৰ কাৰণে সেইবিলাক হয় আৰু কি ক'বা পাপু ছাৰৰ কথা কি ক'বা লগতে সুভাশিষ ছাৰৰ কথা কি ক'বা পাপু ছাৰ আৰু শিৱাশিষ ছাৰে মোক এই অপৰচুনিটি দিছে মই বৰ খুচি হৈছোঁ ৰাজকুমাৰ ছাৰে মোক পাৰ্চনেলি শিকাইছে গেমটো তো বৰ ভালকৈ শিকাইছে আৰু মই বৰ ভাল পাইছোঁ কি মই এই অপৰচুনিটিটো পাইছোঁ অসমক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে কোন ক্লাছত পঢ়ি আছা বৰ্তমান মই ক্লাছ 7ত পঢ়ি আছোঁ মই ছেইণ্ট ফ্ৰান্সিছ ডিষ্ট্ৰিক্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত যাব বিচাৰিছোঁ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ চেয়াৰমেনৰ গৰাকী ওচৰলৈ সুভাশিষ ৰাজকুমাৰ ডাঙৰীয়া আপোনাকো আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ যিহেতু অলপ টেকনিকেলি যদি কথাখিনি কৈ দিয়ে আপুনি যে গেমবিধ কেতিয়াৰ পৰা মানে গোটেই ৱৰ্ল্ডত পপুলাৰ হৈছিলে কোন দেশত পপুলাৰ হৈ আছে বা কিদৰে খেলে গেমবিধ অলপ কৈছে তথাপিতো আপুনি টেকনিকেল কথাখিনি কৈ দিয়ে নমস্কাৰ আজি গ' নিউজৰ থ্ৰুৱেদি মই এইটো জনাব বিচাৰোঁ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডে অকল গ' নহয় আৰু কেইটামান গেম লৈ আছে যিটোৰ ৰিকগনিশ্যন ডাঙৰ প্লেটফৰ্মত আছে যেনেকৈ আপোনাৰ এছিয়ান গেমছ কমনৱেলথ অলিম্পিক্স তো বৰ্তমান আমাৰ এটা টীম গৈ আছে গ' খেলত যাবলৈ পুৰীত এইটো অনুষ্ঠান হৈ আছে 23-24 তাৰিখত হ'ব এই গ' গেমটোৰ বিষয়ে বহুতে সোধে মানে এইটো আপোনাৰ চেছৰ নিচিনা নে কেনেকৈ আমাৰ ডিৰেক্টৰ ছাৰো ক'লে যে এইটো মাইণ্ড গেম ডেফিনেটলি এইটো মাইণ্ড গেম হয় আৰু অলপমান ডিফাৰেঞ্চ আছে চেছৰ লগত ভালেইকেইটা ডিফাৰেঞ্চ আছে চেছৰ লগত যিটো মই ভাবোঁ আমাৰ কাৰণে আমাৰ মানুহবিলাকৰ কাৰণে খুবেই ইজি প্ৰথম হ'ল এই গেমটো প্ৰেক্টিছ কৰিবলৈ আপোনাৰ মোবাইলত এভেইলেবল আছে এই গেমটো আমি মোবাইলত প্ৰেক্টিছ কৰোঁ কিন্তু এইটো মোবাইল গেম নহয় প্ৰেক্টিছৰ কাৰণে মোবাইলত এপ্লিকেশ্যন দিয়া হৈছে নম্বৰ 1 নম্বৰ 2 হ'ল এটা বৰ্ড গেম যিটো আগতে আপোনাৰ এইটো চাইনিজ অৰিজিন গেম হয় 1200-1600 বছৰ পুৰণা গেম হয় এইটো আপোনাৰ চাইনিজবিলাকে ইউজ কৰি আছে স্পেচিয়েলি চাইনিজ ৰজাবিলাকে জেনেৰেলছবিলাকে ইউজ কৰি আছে ৰণনীতি তৈয়াৰী কৰিবলৈ আৰু এইটো কোৱা হয় ৰণনীতি তৈয়াৰী কৰাৰ কাৰণে এই গেমটো খেলিছিলে মাইণ্ড ফ্ৰেছ কৰাৰ কাৰণে সেইকাৰণে আপোনাক কৈ থাকে মাইণ্ড গেমছ
চেছৰ লগত ডাঙৰ পাৰ্থক্য এইটো চেছত আপোনাৰ প্ৰত্যেকটা যিটো কি কয় আপোনাৰ ইনষ্ট্ৰুমেণ্টছ আছে সেইটো ফিক্সড মুভমেণ্ট আছে চেছত আপোনাৰ মুভমেণ্টছ ঘূৰাই এল মুভ কৰিব বা ৰজাই চিধা মুভ কৰিব পাৰিব লেফ্ট ৰাইট কৰিব নোৱাৰে তেনেকুৱা এইটো গেমত ৰেষ্ট্ৰিকশ্যন নাই এই গেমত খালি এটাই ৰেষ্ট্ৰিকশ্যন আছে আপোনাৰ একবাৰ বৰ্ডত বহি যোৱাৰ পিছত সেইটো লৰাব নোৱাৰে সেইটো আপোনাৰ হয়তো মৰিব নহ'লে জীয়া হ'ব চ' এনেকৈ কৰি আপোনাৰ এই বৰ্ডত আপোনাৰ দুটা গুটি থাকে এটা বগা এটা ক'লা বগাটো আপোনাৰ যিহেতু ফাৰ্ষ্ট মুভমেণ্ট কৰাত তেওঁ থাকে 21 গুটি ক'লাটো যিহেতু ছেকেণ্ড টাইম আহিব ছেকেণ্ড মুভ কৰিব তেওঁক দিয়া হয় 22 গুটি কিন্তু বেলেঞ্চ পাৱাৰ বেলেঞ্চ এটা হ'ব লাগে আৰম্ভণি যেতিয়া বগাই কৰিব কলাৰ উদ্দেশ্য থাকিব যে বগাক ব্লক কৰি মেলি কব্জা কৰিব নিদিব তো সেই ৰণনীতিটো প্লেয়াৰ্ছবিলাকে তৈয়াৰী কৰে চ' সেইফালে গ'লে আপোনাৰ প্লেনিংটো যি প্লেনিং এটা থাকিব লাগে লাইফতো হওক বা গেমতো হওক যিয়ে থাকে প্লেনিং কৰাৰ এটা মটিভেশ্যন ফুল্লি ইয়াতে প্ৰেক্টিছ পোৱা যায় আৰু যিহেতু এই গেমটো আমি মাইণ্ড গেম হয় এইটো এনেকুৱা নহয় যে আপোনাৰ এটা পাৰ্টিকুলাৰ কোচ লাগিব প্ৰথম আৰম্ভণিৰ দিনৰ পৰা আপুনি মোবাইলত আজিকালি বাচ্চাবিলাকে মোবাইলত অনবৰতে বিজি থাকে যদি বাচ্চাবিলাকক আমি আপোনাৰ থ্ৰুৱেদি যদি জগাব পাৰোঁ যে এই গেমটো যদি প্ৰেক্টিছ কৰি থাকে খেলি থাকে তেখেতসকলৰ এটা ডাঙৰ প্লেটফৰ্ম পোৱাৰ এটা আশা থাকে ইন ফিউচাৰ যেনেকৈ আজি গৈ আছে নেশ্যনেল খেলিবলৈ কালি এই নেশ্যনেলৰ পৰা টিম ওলাব ইণ্টাৰনেশ্যনেল খেলিবলৈ প্লেটফৰ্ম পাই থাকিব এইখিনি ইনফৰ্মেশ্যনটো যদি আমি পেৰেণ্টছক দিওঁ বাচ্চাবিলাকক দিওঁ যে সময় যিটো নষ্ট কৰি আছে মোবাইলত সেই সময়টো আমি এটা প্ৰপাৰ ফৰ্মত আমি ইউজ কৰিলে আমি এটা ফিউচাৰ বনি যাব পাৰোঁ আৰু এই গেমত এজ বাৰ বোলা বস্তু একোৱেই নাই ফ্ৰম 8 বছৰৰ পৰা লিমিটলেছ আপুনি যিমান বয়স হ'লেও আপুনি খেলিব পাৰিব এটা প্লেটফৰ্ম পায়ে থাকিব পাৰিব আৰু যিহেতু গভৰ্ণমেণ্ট ৰিকগনাইজ হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত সুবিধা আহি আছে গেমৰ স্পৰ্টছত অলৰেডি চৰকাৰে দি আছে আমাক বহুত সুবিধা আৰু যিহেতু এই গেমবিধটো চবৰ কাৰণে এপ্ৰ'চেবল আজিকালি চবৰ হাততে এণ্ড্ৰইড মোবাইল আছে চবেই খেলটো প্ৰেক্টিছ কৰিব পাৰে তো কম্পিটিশ্যনটো মই ভাবোঁ এইটো ইন ফিউচাৰ এইটো কম্পিটিশ্যন বহুত টাফ হ'ব যিহেতু ইজিও আছে কিন্তু ভলিউমৰ কাৰণে এইটো টাফো হ'ব তো আৰম্ভণিৰ পৰা যদি বাচ্চাবিলাকে মনোযোগ দি এইটো কৰি থাকে আশা কৰোঁ আমাৰ এইফালৰ পৰা টীম যিটো তৈয়াৰী হ'ব সেইটো এটা ভাল টীম হ'ব কেলৈ কাউণ্ট্ৰি অফ অৰিজিন চাইনাত যিটো এইটো যদিও অৰিজিন আছে কিন্তু যিটো কয় ন প্লেটত থকা বস্তু অলপ সোৱাদটো কম থাকে বেলেগৰ প্লেটত সোৱাদটো ভাল থাকে ঠিক তেনেকুৱা ধৰণৰ আমাৰ এটা পৰ্যায়ত দেখিব পাই আছোঁ যাতে আমাৰ প্লেয়াৰ্ছৰ ইণ্টাৰেষ্টটো বেছি কম্পেয়াৰ টু বেলেগ ড্ৰেছৰ যিটো কাউণ্ট্ৰি অফ অৰিজিন চাইনা আছে তো আশা কৰোঁ আগামী 1-1.5 বছৰৰ ভিতৰত আমাৰ ভাল চেম্পিয়নশ্বিপ ভাল এটা প্লেয়াৰ ওলাব যেতিয়া গ্ৰেণ্ড মাষ্টাৰ চেছ যেনেকৈ গ্ৰেণ্ড মাষ্টাৰ থাকে ইয়াতো আমাৰ এটা গ্ৰেণ্ড মাষ্টাৰ ইণ্ডিয়ান গ্ৰেণ্ড মাষ্টাৰ টক্কৰ দিয়া পজিশ্যনত আছে থাকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ টেকনিকেল কথাখিনি জনোৱাৰ বাবে মই শেষত আহিব বিচাৰিছোঁ পাপু খান ডাঙৰীয়া ওচৰলৈ যিহেতু গেমবিধ নতুন আৰু অসমত বহুখিনি কৰিবলগীয়া থাকিব নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ ফালৰ পৰা আপোনালোকে প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি কৰিবলগীয়া কৰিছে তথাপি ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কিবা সঁহাৰি লাভ কৰিছে বা কথা পতা হৈছে নাই এই ক্ষেত্ৰত আমি এই পৰ্যায়ত আলোচনা আৰম্ভ কৰিছোঁ আমি খুব সোনকালে এই গেমবিধকো আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টত ইনক্লুড কৰিবৰ কাৰণে আমি আলোচনা আৰম্ভ কৰিম আমি আশাবাদী অসম চৰকাৰ বা অসম স্পৰ্টছ ডিপাৰ্টমেণ্টে আমাক সঁহাৰি দিব তো এইটোৱে ক'ব বিচাৰোঁ আপোনাৰ মাধ্যমেদি খুব সুন্দৰ গেম ডিপাৰ্টমেণ্টে আমাক যদি ছাপোৰ্ট কৰে যিহেতু এছিয়ান গেমছত আছে এই গেমবিধ তো আগন্তুক দিনত আমিও আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ ফালৰ পৰা এই গেমৰ এছিয়ান চেম্পিয়ন বা এছিয়ান প্লেয়াৰ্ছ আমি ওলাব পাৰিম যিসকল খেলুৱৈ এই গেমবিধৰ প্ৰতি আকৃষ্ট হৈ আগবাঢ়িব খোজে বা নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ সৈতে সংযুক্ত হৈ এই গেমবিধ খেলিব বিচাৰে তেখেতসকলক উদ্দেশ্যি আপুনি কি মেছেজ দিব বিচাৰিব আমি এটাই কথা ক'ব বিচাৰোঁ আহক নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডত আহক যোগাযোগ কৰক আমাৰ এই খেলবিধ আমাৰ অকল এই গেমবিধ নহয় আমাৰ লগত আৰু 20খন আমি প্লেটফৰ্ম এনেকৈ ৰাখি থৈছোঁ যিটো আপোনাৰ অলিম্পিক হওক বা এছিয়ান গেমছ বা কমনৱেলথ বা নেশ্যনেল গেমছ এনেকুৱা 20টা গেম আমাৰ লগত আছে আমি আমাৰ ৱেবছাইটত আপুনি বিচাৰিব পাব নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ ৱেবছাইটত তো আমি খুব সোনকালে কিবা এটা স্পৰ্টছত ৰেভলিউশ্যন আনিম বুলি আমি আশাবাদী আৰু আমাৰ ষ্টুডেণ্টখিনি আমাৰ অসমৰ টেলেণ্ট আমি নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডে গাঁৱে গাঁৱে আমি আমাৰ টেলেণ্টবোৰ বিচাৰি গৈ আছোঁ
আশাবাদী আমি অসমক এটা ভাল শীৰ্ষস্থানত ভাৰতত ৰাখিব পাৰিম স্পৰ্টছত নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মূলতঃ ভিডিঅ' জাৰ্নেলিষ্ট মনেশ্বৰ পুনৰবাৰ দেখাব আৰু কিছু মুহূৰ্তৰ পাছতেই পুৰী অভিমুখে ৰাওনা হ'ব অসমৰ গৌৰ দুগৰাকী খেলুৱৈ যিহেতু নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ তত্বাৱধানত এই দুগৰাকী খেলুৱৈ পুৰীলৈ গৈ আছে পোনপ্ৰথমৰ বাবে অসম টীম হিচাপে গৈ আছে আমি আশা কৰিম পুৰীত অপতিত হওক এই দুগৰাকী খেলুৱৈ আৰু অসমৰ নাম উজ্বলাওক এই দুগৰাকী খেলুৱৈ আৰু যিহেতু এই অসমত এই গেমবিধ নতুন আমি আশা কৰিম নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ তত্বাৱধানত এই গেমবিধে বহুখিনি সাফল্য লাভ কৰক লগতে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰক এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ এনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in